তো নমস্কাৰ প্ৰিয় দৰ্শকসকল মই আপোনালোক সকলোকে খৰগেমি চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ মূৰত আপোনালোকক এটা ব্লগ ভিডিঅ' দিবলৈ গৈ আছোঁ আৰু মই এতিয়া বৰ্তমান আছোঁ শ্বিলঙত আৰু শ্বিলঙত মৌচিমৰাং যোৱা ৰাস্তাটোৰ কাষতে মই উপস্থিত আছোঁ। আপোনালোকে দেখিবলৈ পাইছে পিছফালে যে আপোনালোকে বেকগ্ৰাউণ্ডত গ্ৰীণ গ্ৰীণ এটা আপোনালোকে দেখিবলৈ পাইছে নহয়, গ্ৰীণ গ্ৰীণ এটা সাইনবোৰ্ড দেখিবলৈ পাইছে আৰু সেই সাইনবোৰ্ডটোৰ মানে ওচৰতে মই আছোঁ আৰু এই সাইনবোৰ্ডটো যোনখিনি গটত আছে সেইখিনি গটে দিয়ে মানে মৌচিমৰাং যাব পাৰিব। আৰু এই সাইনবোৰ্ডটোৰ অপজিট চাইডে মানে তাৰ সাইডতে যিটো মানে ৰাস্তা আছে সেই ৰাস্তাটোৰে আপোনালোকে গ'লে আপোনালোকে তাত ওলাব পাৰিব শ্বিলং মানে চেৰাপুঞ্জী চাইড আপোনালোকে যাব পাৰিব বা সেইফালে ডাউকি চাইডো আপোনালোকে যাব পাৰিব। চ' আপোনালোকক মই দেখুৱাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকক। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ, য'ত আছোঁ আপোনালোকক কৈয়ে দিছোঁ। আৰু এতিয়া মই যিহেতু ডাউকি লাইন চাইডে যাম মানে কি চেৰাপুঞ্জী চাইডে যাম, তো গতিকে আপোনালোকক দেখুৱাই গৈ থাকিম আৰু কোনখিনি গটত গৈ পোৱাৰ লগে লগে ডাউকি চাইড যাব লাগিব আৰু চেৰাপুঞ্জী চাইড যাব লাগিব সেইখিনি গটত মই দেখুৱাম আপোনালোকক, কাৰণ কেতিয়াবা কনফিউজ হৈ যায় সেইখিনি ঠাইত গৈ পোৱাৰ লগে লগে কোনটো চাইড যাব লাগে। চ' আপোনালোকক দেখুৱাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকক। মোৰ এই ভিডিঅ'টো শেষ নকৰাকৈ মানে সম্পূৰ্ণকৈ চাব। মই আপোনালোকক এই ৰাস্তাটোৰে আহিছিলোঁ, আহি পেলাই চাওক এই কি সুন্দৰ এটা দেখিবলৈ পাইছেনে। এয়া পানীবোৰ কি চাফা চাফা পানী এনেকুৱা বাগৰি আহি আছে। এয়া এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ এইটো চাইনবোৰ্ড। এই চাইনবোৰ্ডটো আপোনালোকক দেখুৱাই দিছোঁ, ভালকৈ চাই লওক এই চাইনবোৰ্ডটো। বাছ এই চাইনবোৰ্ডটো দেখিলে তো প্ৰিয় দৰ্শকসকল মই আপোনালোকক দেখুৱাই গৈ আছোঁ, চাই থাকক। আপোনালোকক মই এতিয়া দেখুৱাব লৈছোঁ যে মই এতিয়া বৰ্তমান উপস্থিত আছোঁ মানে এটা চাইনবোৰ্ডৰ তলত। এই চাইনবোৰ্ডটো দেখিছে বেক চাইডে, আপোনালোকে চাইনবোৰ্ডটো নিশ্চয় দেখিছে। এই চাইনবোৰ্ডটো দেখিলে আপোনালোকে গম পাব যে কোনপিনে ডাউকি লাইন যায় আৰু কোনপিনে চেৰাপুঞ্জী লাইন যায়। তো সেইখিনি কথাত মই উপস্থিত আছোঁ, তো আপোনালোকক দেখুৱাই গৈ আছোঁ। বেক কেমেৰা কৰি লওক, আপোনালোকে চাই গৈ থাকক। দৰ্শকসকল আপোনালোকক দেখুৱাইছোঁ, চাওক আপোনালোকে বেকগ্ৰাউণ্ডত চাওক, বেকগ্ৰাউণ্ডত কেনেকুৱা মানে ইমান মানে কুঁৱলী পৰি আছে, ইমান কুঁৱলী পৰি আছে মানে কি ইয়াত মানে পূৰা অন্ধকাৰ কৰি দিয়া নিচিনাকৈ চাওক পূৰা হোৱাইট হৈ গৈছে। মানে এইখিনি ঠাইত মানে অকণমান পোহৰ আছে, সেইটো কাৰণে মই ভিডিঅ'টো আপোনালোকক কৰি দেখুৱালোঁ। তো বাকী ঠাইবিলাকত মানে এনেকুৱা মানে পূৰা হোৱাইট হৈ গৈছে, মানে কি লাইট জ্বলাইহে আগবাঢ়ি যাব লাগে। আৰু গাড়ীসমূহ মানে পাহাৰ চাৰিও চাইডে চাওক, ইফালে পাহাৰ, ইফালে মানে কি পূৰা দ, এক চাইডে পাহাৰ এক চাইডে দ, এনেকুৱা ধৰণৰ ঠাইবিলাক আৰু খুব ভয়ানক ঠাইখিনি। আমি এতিয়া গৈ আছোঁ মাউলিং, কি আছিলে নামটো, মাউলিং ন? আচ্ছা আমি এতিয়া হা মাউলিনুং অলপ সময়ৰ আগতে আছিলে মানে কি সুন্দৰকৈ আছিলে কুঁৱলীবিলাক, আৰু এতিয়া কি সুন্দৰকৈ গৈ আছে চাওক। চাওক লাহে 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 গৈ আছে এই কুঁৱলীবিলাক। মানে খন্তেক সময়ৰ কাৰণে ঘপককৈ আহি পেলাই কুঁৱলীবিলাক পূৰা ৰাস্তাৰ ওচৰলৈকে আহি যায় আৰু খন্তেক সময়ৰ পিছতে মানে ৰাস্তাৰ পৰা ধুনীয়াকৈ নামি গৈ থাকে। তো চাওক অলপ আগতে আপোনালোকক মই দেখুৱাই আছিলোঁ ভিডিঅ' কৰি কিমান মানে হোৱাইট হৈ আছিলে, চাৰিও চাইডে হোৱাইট আছিলে। এতিয়া আকৌ কি ধুনীয়াকৈ সুন্দৰকৈ পোহৰ কৰি দিছে। চাওক মই আপোনালোকক অলপ ওচৰত গৈ পেলাই দেখুৱাই আছোঁ, চাওক ৰ'ব। এয়া চাওক মই আপোনালোক ওচৰত গৈ দেখুৱাই আছোঁ, পূৰা খুব তলত, খুব তলত আৰু খুব সুন্দৰকৈ মানে সুন্দৰকৈ এয়া চাওক সিফালে
ধুনীয়া পৰিষ্কাৰ হৈ আছে আৰু এইফালে ধুনীয়াকৈ মানে খুব সুন্দৰকৈ মানে কুঁৱলীবিলাক ধুনীয়াকৈ লাহে 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 গৈ আছে আৰু এইফালে চাওক এইফালে হৈছে পাহাৰ আৰু মেইন কথাটো হ'ল কি ইয়াতে বৰষুণ বেছিকৈ হৈ থাকেতো আৰু যেতিয়া বৰষুণ চৰষুণ পৰিয়ে থাকে এনি টাইম নন ষ্টপ যেতিয়া পৰি থাকিব পৰি থকাৰ অৱস্থাত মানে কি লেণ্ডশ্লাইড হৈ যায় মানে এই মাটিবিলাক ধৰি লওক এই পাহাৰৰ মাটিবিলাক ধুনীয়াকৈ মানে কি পাহাৰৰ মাটিবিলাক খহি পৰিলে তোমাৰ ৰাস্তাবিলাক খুব বেয়া হৈ যায় তো এয়া যাওক মই আপোনালোকক দেখুৱাই দিছোঁ আৰু বহুত ঠাইত মানে এনেকুৱা দেখি আহি আছিলোঁ কিন্তু আপোনালোকক দেখুৱাব পৰা নাছিলোঁ এইকাৰণে মানে খুব মানে কুঁৱলী পৰি আছিলেতো সেইটো কাৰণে মই আপোনালোকক দেখুৱাব পৰা নাছিলোঁ তো এনেকুৱা লাগিছে যেন জুলাই মাহত আহি পেলাই এনেকুৱা লাগিছে যেন মই কিবা ঠাণ্ডা দিনতহে আহিছোঁ নেকি ইয়ালৈকে মানে কি পুহ মাহতহে আহি পালোঁ নেকি ইয়াতে তো আপোনালোকক মই দেখুৱাই দিছোঁ চাওক কি সুন্দৰ লাগিছে খুব সুন্দৰ পৰিৱেশ মানে কি চাওক আপোনালোকক দেখুৱাইছোঁ এতিয়া আমি য'ত উপস্থিত আছোঁ এতিয়া মানে কি এতিয়া চাওক কি সুন্দৰ মানে পোহৰ চাৰিও চাইডে পোহৰ কিন্তু আৰু এই চাইডে চালে চাওক কি ধুনীয়াকৈ কুঁৱলীবিলাক ধুনীয়াকৈ পাৰ হৈ গৈছে চ' এতিয়া আমি ইয়াতে অলপমান ফটো চটো উঠি পেলাই আকৌ আগুৱাই গৈ থাকোঁ মাওলিংকলৈ তো আমি লাইট লুং হৈ পেলাই ধুনীয়াকৈ আহি আছোঁ এতিয়া তালৈকে যাম তালৈকে গৈ পেলাই চাওঁ ক'লৈকে যাব পাৰোঁ আপোনালোকক দেখুৱাই গৈ আছোঁ আপোনালোকে চাই গৈ থাকক মুঠতে আমি গৈ আছোঁ আপোনালোকে স্কিপ নকৰিব সম্পূৰ্ণ ভিডিঅ'টো চাই গৈ থাকক চাওক সেইটো ৰাস্তাৰে এনেকুৱা ধুনীয়াকৈ আহি আছিলোঁ আহি থকাৰ অৱস্থাতে ইয়াতে এটা এনেকুৱা দলৰ চ' প্ৰিয় দৰ্শকসকল মই এতিয়া গৈ আছিলোঁ মাউলিলুঙলৈ তো তাত গৈ থকাৰ অৱস্থাত মানে আধা ৰাস্তাতে এটা ভিউ পইণ্ট দেখিবলৈ পালোঁ আৰু এই ভিউ পইণ্টটো দেখাৰ পোৱাৰ লগে লগে মোৰ মানে খুব ভাল লাগি গ'ল তো আপোনালোককো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ তো ইয়াত অলপ ৰৈ পেলাই এয়া চাওক মোৰ বেক চাইডে আপোনালোকে দেখিবলৈ পাইছে এয়া চাওক কি সুন্দৰ ভিউ পইণ্ট এয়া ৰাস্তাটো মানে সম্পূৰ্ণ হোৱা নাই তো বনাই আছে যদিও তাৰমানে যাব পৰা অৱস্থাত হৈ আছে তাৰমানে সেইকাৰণে গাড়ী মটৰবোৰ চলিয়ে আছে তো ৰিপেয়াৰিং কৰাৰ পিছত খুব ভাল লাগিব কমপ্লিট হোৱাৰ পিছত তো ইয়াতে তাৰমানে আপোনালোকে আহিলে এটা দেখা পাব যে ইয়াতে এটা কিবা কুকুৰা চৰাইৰ কিবা এটা মানে কি শিলৰে এনেকুৱা বনাই থৈ দিছে কি হয় এইটো ভালদৰে নাজানো তো ৰাস্তাটোৰ ওচৰতে দেখা পোৱাৰ পিছতে এনেকুৱা ধৰণৰ ভিউ পইণ্টটো দেখিবলৈ পায় তো আহি পেলাই ভিডিঅ'টো কৰি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ চ' এতিয়া আমি যামগৈ আৰু আগুৱাই গৈ থাকিব লাগিব আমি লক্ষ্যস্থান গৈ পোৱাই নাই তো আমি গৈ থাকোঁ চ' প্ৰিয় দৰ্শকসকল মাউলি যোৱাৰ আগে আগে মানে ধৰি লওক আৰু এটা টাৰ্ণিং ল'ব লাগিব মানে দুটা ৰাস্তা পোৱা যায় তাৰে ৰাইট চাইডে ল'ব লাগিব সেইখিনি ঠাই পোৱাৰ আগে আগে মানে ইয়াত এটা মাৰ্কেট পোৱা যায় আৰু এই মাৰ্কেটখন মই আপোনালোকক দেখুৱাই দিছোঁ চাওক এই মাৰ্কেটখন আৰু এই মাৰ্কেটখনত এটা HDB বেংক এখন আছে তাতে HDB বেংক আছে আৰু এই বেংকটো আপোনালোকে মন কৰিব এই মাৰ্কেটখনৰ ওচৰতে মানে এই মাৰ্কেটখনৰ পৰা অলপ দূৰ যোৱাৰ পাছতে ৰাইট চাইডে আপোনালোকে ল'ব লাগিব মই আপোনালোকক দেখুৱাই গৈ আছোঁ আপোনালোকে সম্পূৰ্ণ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই গৈ থাকিব তো এই মাৰ্কেটখনৰ পৰা অলপ দূৰ গৈ পোৱাৰ পিছতে আপোনালোকে মাউলি যোৱা ৰাস্তাটো পাই যাব তো গতিকে আপোনালোকে কনফিউজ নহ'ব চাইনবোৰ্ড লিখাই আছে মই আপোনালোকক দেখুৱাই গৈ থাকিম ষ্টেপ বাই ষ্টেপ তো আপোনালোকে চাই গৈ থাকিব এটা খাইছে ভাত খাইছে আৰু ভাত আছে কি লাগে তো প্ৰিয় দৰ্শকসকল আপোনালোকে মাৰ্কেটখন পাৰ হৈ অহাৰ পাছতে এই ভিউ পইণ্টটো পাব আৰু এই ভিউ পইণ্টটো পোৱাৰ পাছতে তাৰপিছত এনেকুৱা এটা লোকেশ্যন আপোনালোকে দেখিবলৈ পাব চাওক মই দেখুৱাই দিছোঁ এয়া দুটা ৰাস্তা গৈছে এটা এইফালে এতিয়া যে গাড়ীখন গৈছে এইখন গাড়ীখন যোৱা ফালে এটা ৰাস্তা আছে আৰু এইফালে এটা চিধাকৈ ৰাস্তা এটা আছে এনেকুৱা চিধাকৈ ৰাস্তা এটা আছে আৰু যিটো চিধাকৈ ৰাস্তাটো আছে এই চিধাকৈ যোৱা ৰাস্তাটোৱে আপোনালোকে যাব লাগিব আৰু ইয়াতে চাইনবোৰ্ডত আছে সৰুকৈ চাইনবোৰ্ডটো মানে পুতুকৈ চকুত নপৰে সেইটো কাৰণে মই আপোনালোকক কৈ দিছোঁ আপোনালোকে চাইনবোৰ্ড চাই যদি আহে নিশ্চয় আপোনালোকে তালৈকে যাব পাৰিব একো ভুল নাথাকিব চ' এইটো চাইনবোৰ্ডটো মই আপোনালোকক চ' বন্ধুসকল এইখিনি গতৰ পৰা মানে আকৌ এটা টাৰ্ণিং ল'ব লাগে এনেকুৱা ৰাইট চাইডে টাৰ্ণিংটো ল'ব লাগিব তাত লিখা আছে কিন্তু আপোনালোকে এনেকুৱা নাভাবিব যে ধৰি লওক লিখা চিখা নাই তো গতিকে ভুল হৈ যাব পাৰে বুলিকে তো লিখা আছে আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু আপোনালোকে ভালকৈ নজৰটো দিব লাগিব তো এয়া মই দেখুৱাই দি আছোঁ আপোনালোকক চ' এইটো ৰাস্তাটো পেলাই এনেকৈ যাব প্ৰিয় দৰ্শকসকল আপোনালোকে যদি মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে স্কিপ নকৰাকৈ চাই থাকে তেতিয়াহ'লে আপোনালোকে মই যলৈ গৈ আছোঁ তালৈ যোৱাত আপোনালোকৰো
সহজ হ'ব তো আপোনালোকে তালৈ যদি আপোনালোকৰ যোৱা মন আছে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই গৈ থাকিব প্ৰিয় দৰ্শকসকল আমি এতিয়া ফাইনেলি আহি এতিয়া শেষ পৰ্যায়ত মানে কি ধৰি লওক আমি যলৈ আহিব বিচাৰিছিলোঁ তালৈ আহি পাইছোঁ আৰু প্ৰায় 1 কিলোমিটাৰ আছে ইয়াতে সাইনবোৰ্ডত লিখা আছে 1 কিলোমিটাৰ আছে 1 কিলোমিটাৰ পাছতে আমি আমাৰ লক্ষ্যস্থানত উপস্থিত হ'মগৈ মানে আমি মাউলিঙত আহিম বুলি ভাবিছিলোঁ তো গতিকে তাতে আমি গৈ পাম আৰু তো তাত যোৱাৰ আগতে মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই মাউলিঙৰ যিটো সাইনবোৰ্ড দেখুৱাই থৈ দিয়া আছে 1 কিলোমিটাৰ আছে বুলি পেলাই তো সেই সাইনবোৰ্ডৰ কাষতে আৰু এটা সাইনবোৰ্ড লিখা আছে এই ঘৰটো তাতে নতুনকৈ আকৌ বনাই আছে ওপৰত এটা ফ্ল'ৰ বনাই আছে তাতে এটা সাইনবোৰ্ড লিখা আছে আৰু সেই সাইনবোৰ্ডত লিখা আছে যে এই সাইডে ৰুট ব্ৰিজ যায় তো এই ৰুট ব্ৰিজত আমি পিছত যাম মানে কি ধৰি লওক এতিয়া আমি প্ৰথম টাৰ্গেট আমাৰ মাউলিঙত যোৱা তো এতিয়া আমি সেইফালে বাৰু নাযাওঁ কালিলৈকে যাম তো এতিয়া আমি গৈ আছোঁ এইফালে তো মাউলিং তো বলক গৈ থাকোঁ প্ৰিয় দৰ্শকসকল ফাইনেলি আহি উপস্থিত হ'লোঁ মাউলিঙত যিখন ক্লিন ভিলেজ আছে মানে কি একদম পৰিষ্কাৰ গাঁও বোলে সেইখন গাঁৱত মানে এতিয়া সন্মুখত আহি উপস্থিত হৈছোঁ চাওক সন্মুখত আহি উপস্থিত হৈছোঁ ইয়াতে মানে লিখি থৈ দিয়া আছে নো এণ্ট্ৰি এনেকুৱা ধৰণৰ যে দুটা মানে কিবা চাইনবোৰ্ড লিখি থৈ দিয়া আছে নো এণ্ট্ৰি বুলি মানে গেষ্ট হাউচ মানে কিবা তো এই চাইনবোৰ্ডকেইটা কাষৰে যিটো মানে ৰাস্তা এইফালে সোমাই গৈ আছে সেই ৰাস্তাৰে আমি যাব লাগিব তো আপোনালোকক মানে দেখুৱাই গৈ আছোঁ বহুত দিনৰ পৰা আশা কৰি আছিলোঁ ইয়ালৈ আহিম বুলি পেলাই তো ফাইনেলি এতিয়া মই আহি উপস্থিত হ'লোঁ চাওক মই মানে চাইনবোৰ্ডটোৰ ওচৰতে সুন্দৰকৈ থিয় হৈ আছোঁ চ' এইফালেদি মানে যাব লাগিব মই আপোনালোকক দেখুৱালোঁ তো বলকচোন আগুৱাই গৈ থাকোঁ গাঁওখননো এনেকুৱা কি চাবলগীয়া ঠাই আছে তো আমিও চাওঁ দৰ্শকসকল ফাইনেলি আমি এতিয়া উপস্থিত হ'লোঁ এটা ৰুমত উপস্থিত হ'লোঁ মানে ৰুম এটা লৈ লৈছোঁ ৰাতিটোৰ কাৰণে সুন্দৰকৈ ইয়াতে ৰাতি থাকিব পাৰে এয়া চাওক 2খন বেড আছে আৰু আমি 4জন মানুহ আহিছোঁ বিন্দাছ হৈ যাব টেনশ্যন ল'ব লগা নাই তো 2000 টকাত মানে এই ৰুমটো পাইছোঁ ভাল লাগিছে বাৰু ইমান ফেচিলিটি এভেইলেবল নাই যদিও তাৰমানে ওচৰতে পালোঁ কাৰণে এই ৰুমটো তো লৈ ইয়াতে ধৰি লওক অলপ সময় থাকি পেলাই তাৰপিছত গধূলি পৰিৱেশটো অলপমান উপভোগ কৰিম মাউলিঙৰ যিটো ক্লিন ভিলেজ আছে সেইটো উপভোগ কৰিম তাৰপাছত আৰু ৰাতিপুৱা উপভোগ কৰি পেলাই তাৰপিছত ইয়াৰ পৰা গুচি যামগৈ তো কেনে লাগিছে আপোনালোকে জনাবচোন ইমান খাছ নহয় ৰুমটো তথাপি বাৰু লৈ লৈছোঁ কম টকাত মানে 2টা বেড পাইছোঁ 4টা মানুহ বিন্দাছ থাকিব পাৰিম এইটোৱে বেছি উৎপাত কৰি আছে এইটোৱে 4টা মানুহ থাকিব পাৰে ভাল লাগিছে নাই ৰুমটো ভাল লাগিছে নাই মানে সি টেনশ্যন অলপ কৰি আছিল তো মানে কি ৰুমটো নাপাম বুলি টেনশ্যন কৰি আছিল তো সেইটো কাৰণে ৰুমটো যিহেতু পাই গ'লোঁ তো টেনশ্যন নাই এতিয়া বিন্দাছ থাকিব পাৰিম আৰু এইফালে এজনে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে আৰু এজনেতো আৰু শুই আছে ইয়াৰ ভাগৰ লাগিছে এবাৰ টোপনিমে যাব তো ফাইনেলি মানে গাঁওখনত সোমাই কিবা এটা ভাল লাগিছে মানে মাউলিঙৰ যিটো ক্লিন ভিলেজ আছে গাঁওখনত সোমাই পোৱাৰ পাছতে মানে খুবেই সঁচাকৈ ভাল লাগে আৰু ভাল এইকাৰণে লাগে মানে গাঁওখনত খুব ধুনীয়াকৈ চাফা পৰিৱেশ আৰু সেইকাৰণে ক্লিন ভিলেজ বুলিকে এই গাঁওখনত পৰিচিত